মোলৈ ইমান ভয় কৰিছে মই হতবাক মই তৰুণ গগৈৰ পুত্ৰ হয় মই বিজেপিলৈ ভয় নকৰো মুখ্যমন্ত্ৰীৰ চকীতকৈ ৰাইজৰ আঙুলি অধিক শক্তিশালী গোটেই বিজেপিৰ ইকোসিস্টেম মোৰ লগত ব্যস্ত মোক লৈ ভয় কৰিব নালাগে অসমৰ জনসাধাৰণক ভয় কৰক অসমৰ জনসাধাৰণে আপোনালোকৰ ব্যৱহাৰ ভাল পোৱা নাই সংবাদমেল সম্বোধন কৰি উদাত্ত ভাষণ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ আপোনালোকলৈ আগবঢ়াইছো গৌৰৱ গগৈৰ সম্পূৰ্ণ মন্তব্য মোৰ লগত ব্যস্ত মোৰ লৈ তেওঁলোকে চিন্তিত মই অলপ যোৰহাট লোকসভা নিৰ্বাচনৰ পিছত অনুমান পাইছিলোঁ কিন্তু ইমান যে তেওঁলোকে ভয় কৰিছে গোটেই বিজেপি ইকোসিস্টেম মোক লৈ ইমান ভয় কৰিছে মই অবাক আৰু মই তেওঁলোকক ক'বলৈ বিচাৰোঁ যে মোক ভয় কৰিব নালাগে অসমৰ জনসাধাৰণক ভয় কৰক অসমৰ জনসাধাৰণ আপোনালোকৰ ব্যৱহাৰ ভাল পোৱা নাই অসমৰ জনসাধাৰণ আপোনালোকৰ ব্যক্তিত্ব ভাল পোৱা নাই অসমৰ জনসাধাৰণ আপোনালোকৰ কামখিনি বক্তব্য মানে কথাখিনি ভাল পোৱা নাই অসমৰ জনসাধাৰণক সন্মান কৰক অসমৰ জনসাধাৰণৰ বিবেক সন্মান কৰক বিবেক শক্তিটো সন্মান কৰক আজি যি ফেচবুক টুইটাৰ লৈ তেওঁলোকে বিভিন্ন ধৰণৰ যিখিনি অভিযোগ দাঙি ধৰিছে সেই গোটেই ফেচবুক টুইটাৰ আজি ৰাজহুৱা একোটো লুকাই ৰখা নাই সব গোপন এটা কথা গোপন হয় সব ৰাজহুৱা কথাখিনি আছে এই একে ফেচবুক টুইটাৰ অসমৰ জনসাধাৰণেও চাব পাৰে মই অসমৰ জনসাধাৰণক আজি নিজৰ ফেচবুক যোগেদি গোটেইখিনি কথা মই স্পষ্ট কৰি দিছোঁৱে তো এই ক্ষেত্ৰত যি ধৰণৰ তেওঁলোকৰ যি অপপ্ৰচাৰ চলাই আছে সেইটো তেওঁলোকৰ বৰ্তমান বিজেপি চৰকাৰৰ দুৰ্বলতা প্ৰমাণ কৰে তেওঁলোকৰ মনৰ ভিতৰত অস্থিৰতাটো প্ৰমাণ কৰে হ'ব পাৰে ক'ৰবাত তেওঁলোকৰ ভিতৰত যে সাংগঠনিক সাল সলনি হৈ আছে সেয়া লৈ মুখ্যমন্ত্ৰী চিন্তিত তেওঁলোকৰ বিজেপি দলৰ ভিতৰত যিমান তেওঁলোকৰ আগতে দখল আছিল আজি তাৰিখত সেই দখলটো সমান সহকাৰে নাই বিশেষকৈ ঝাৰখণ্ডৰ নিৰ্বাচনৰ পিছত সেইকাৰণে দেখিলে আপোনালোকে যে ঝাৰখণ্ডৰ পিছত দিল্লীতো তেওঁলোকক বেছি ব্যৱহাৰ কৰা নাছিল আৰু অস্থিৰ হোৱা কাৰণ আৰু এটা আছে যে যেতিয়াৰ পৰা তেওঁ বিচৰা নাছিলে কিন্তু যেতিয়াৰ পৰা অবৈধ কলা খনন অলপ তেওঁলোকে স্থগিত কৰিবলৈ হ'ল বহুত কোটি কোটি টকা তেওঁৰ দলৰ ক্ষতি হৈছে লোকচান হৈছে হাজাৰ হাজাৰ কোটি টকা আৰু যিমান অংকৰ আছে মই সেইটোও জানে এই তথ্যবোৰো মোৰ আছে যে মুখ্যমন্ত্ৰী আজি তেওঁৰ ওপৰত কিমান আঘাত পৰিছে যে তেওঁ সেই কয়লা সিন্ডিকেটৰ সেই যে পইচা যে আগতে দলে পাই আছিলে এই পইচাটো এতিয়া নোপোৱা হ'ল সেয়ালৈ তেওঁ শংকিত হৈ আছে লগতে এইখন চৰকাৰৰ ওচৰত মাত্ৰ 12 মাহে আছে 12 মাহলৈকে তেওঁলোকৰ মুখ্যমন্ত্ৰী গাদীৰ ওপৰত বহিব পাৰিব তাৰপিছত অসমৰ জনসাধাৰণ তেওঁলোকে আঁতৰাই দিব এতিয়া সেই ভয় এই যে নিজৰ মাজত সেই নিজৰ ভিতৰৰ যে ভয় এই ভয় লৈ কি কৰিব এই ভয়টো কাবাৰ ওপৰতো মানে এৰিব লাগিব নিজৰ চিন্তাটো কাবাৰ বেলেগৰ মূৰৰ ওপৰত ফাটিব লাগিব তো সেইকাৰণে এটা গোটেই বিজেপি ইকোসিস্টেম মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চেষ্টা কৰিছে ভাবিছে যে এই ধৰণৰ অপপ্ৰচাৰ লৈ আমি বহি যাম পিছুৱাই যাম দল সলনি কৰিম কিন্তু এইবোৰ সব নহ'ব মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান আমি বিজেপি গোটেই ইকোসিস্টেম আৰএছএছৰ পৰা আমি ভয় নকৰোঁ আমি সন্মুখৰ পৰা যুঁজি যাম স্পষ্টবাদী হৈ আমি যুঁজি যাম আৰু আমি অসমৰ জনসাধাৰণ হৈ আমি মাত মাতি যাম আমাৰ মাটি কেলেংকাৰী কথাই হওক খোৱা পানী কথাই কওক আমাৰ নিবনুৱা সমস্যাৰ কথাই কওক আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ কথাই হওক আমি অসমৰ জনসাধাৰণৰ হৈ আমি মাত মাতি যামগৈ আৰু অসমৰ জনসাধাৰণক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই সময়ত আমাক যথেষ্ট সমৰ্থন আশীৰ্বাদ প্ৰদান কৰিছে অসমৰ জনসাধাৰণৰ বিবেক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে যিদৰে ঝাৰখণ্ডত গৈ মুখ্যমন্ত্ৰী আপ্ৰাণ চেষ্টা কৰিলেও ঝাৰখণ্ডৰ ৰাইজে তেওঁ অপপ্ৰচাৰৰ ওপৰত বিশ্বাস নকৰিলে একে অৱস্থা অসমৰ ভিতৰত হ'বলৈ গৈছে তেওঁ আপ্ৰাণ চেষ্টা কৰিলেও
অসমৰ জনসাধাৰণ তেওঁ কথাখিনি গ্ৰহণ কৰা নাই আৰু তেওঁলোকৰ আশীৰ্বাদ আজি আমাৰ লগত আছে। SIT কৰক কয়লা ওপৰত যে কয়লা যে ইমান যে তেওঁ বন্ধ যে কৰিবলৈ হ'ল তো কাৰ নেতৃত্বত হ'ল? মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টৰ ওপৰত কৰিব লাগিছে। য'ত অবৈধ কয়লা খনন আছে আৰু আজিকালিতো খুব ফোনৰ ৰেকৰ্ডিং আমি শুনি আছোঁ। এই ফোনৰ ৰেকৰ্ডিঙত কোনোবা এজন ঘনিষ্ঠ মন্ত্ৰীৰ নাম ওলাই আছে। তো কয়লাৰ ওপৰত SIT কিয় কৰা নাই? আমিতো অসমৰ ভিতৰত যে কয়লা অবৈধ কয়লা খনন চলি আছে, যাৰ ফলত আমাৰ উমৰাংচত কিমান মানুহৰ মৃত্যু হ'ল, আমি সেয়ালৈ আমি SIT ডিমাণ্ড কৰি আছোঁ। সেয়ালৈতো তেওঁলোকে SIT তেওঁ কৰা নাই কিয়? এইখিনি কথাত কিবা এটা বাস্তৱ কথা ওলাই যাব, সেয়ালৈ তেওঁলোকৰ ভয় নেকি? মানে মুখ্যমন্ত্ৰীক মাত্ৰ প্ৰশ্নই সুধি আছে, কিন্তু আমি ইমান বছৰৰ পৰা যে তেওঁক যে প্ৰশ্ন সুধি আছোঁ, এটাও প্ৰশ্ন উত্তৰ দিয়া নাই। এতিয়া মনোজ চৌহানজী তেওঁক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিলে ডুবাই আৰু ছিংগাপুৰলৈ, সেই প্ৰশ্নটো উত্তৰ দিয়া নাই। আমি যে স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰশ্ন সোধোঁ, এইটো প্ৰশ্নৰ উত্তৰ তেওঁ নিদিয়ে। মুখ্যমন্ত্ৰী খালি প্ৰশ্ন সুধি থাকিব নে নিজে তেওঁক সোধা প্ৰশ্নৰ উত্তৰ দিব? এটাও তেওঁ সোধা প্ৰশ্নৰ উত্তৰ দিছে নেকি? আজি কলিয়াবৰত এটা কেছ চলি আছে, সেই এটা প্ৰশ্ন তাৰ উত্তৰ দিয়া নাই। তেওঁ PPE কথা উল্লেখ কৰিলে, কিছুমান কথাটো আপোনালোকে নিজৰ সাংবাদিকসকলে উল্লেখ কৰিছে, এটাও প্ৰশ্ন উত্তৰ তেওঁ দিছে নেকি? তো মই মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি মুখ্যমন্ত্ৰী, প্ৰশ্ন সোধাও অধিকাৰ আছে, উত্তৰ দিয়াও অধিকাৰ আছে। যিদিনা মুখ্যমন্ত্ৰী জনসাধাৰণৰ সোধা প্ৰশ্নৰ এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।